জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে এছআইটিয়ে। আজি ভাষ্য প্ৰদানৰ বাবে চিআইডি কাৰ্যালয়ত উপস্থিত হৈছে ডিব্ৰুগড়ৰ পূৰ্বাঞ্চল বিহু সমিতিৰ বিষয়ববীয়া খগেন দত্ত আৰু গীতাৰ্থ মেধি। 2024 বৰ্ষত ডিব্ৰুগড়ৰ পূৰ্বাঞ্চল বিহু সমিতিত অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। আন কেইবাজনো লোক আজি চিআইডি কাৰ্যালয়ত উপস্থিত হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা। আৰু যেনেদৰে দেখা গৈছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত সেই তদন্ত অব্যাহত ৰাখিছে এছআইটিয়ে। ইটোৰ পিছত সিটো অনুষ্ঠানক এতিয়া সোধা পোছাৰ বাবে আমন্ত্ৰণ জনাইছে এছআইটিয়ে। এছআইটিয়ে সোধা পোছা কৰিছে বিহু কমিটিক, তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ ঘনিষ্ঠসকলকো সোধা পোছা অব্যাহত ৰাখিছে। আজি আহি উপস্থিত হ'ল ডিব্ৰুগড়ৰ পূৰ্বাঞ্চল বিহু সমিতি বিষয়ববীয়া গীতাৰ্থ মেধি আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। 2024 বৰ্ষত ডিব্ৰুগড়ৰ পূৰ্বাঞ্চল বিহু সমিতিত অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গাৰ্গে। আৰু এই সন্দৰ্ভত কিছু কথা জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰত চিআইডিৰ কাৰ্যালয়ৰ সন্মুখলৈ যাব বিচাৰিছোঁ। উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰ। মিতালী, চিআইডিৰ কাৰ্যালয়ত আজি ডিব্ৰুগড়ৰ পূৰ্বাঞ্চল বিহু কমিটিৰ বিষয়ববীয়াসকল উপস্থিত হৈছে, তাৰ সমান্তৰালভাৱে আৰু কোন কোন আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সম্ভাৱনা আছে? মিতালী। হয় দেৱপতি, ইতিমধ্যে গম পাইছে যে দুগৰাকী ব্যক্তি আহি উপস্থিত হৈছে সেই চিআইডিৰ কাৰ্যালয়ত, কাৰণ তেওঁলোকে ডিব্ৰুগড় পূৰ্বাঞ্চল বিহু কমিটিৰ তেওঁলোক বিষয়ববীয়া আৰু এই দুগৰাকীক ইতিমধ্যে তেওঁলোকৰ যি ভাষ্য সেই ভাষ্য সংগ্ৰহ কৰি আছে। তেওঁলোকে কৈছে যে 24 বৰ্ষত তেওঁলোকে যি অনুষ্ঠান পাতিছিল তালৈ জুবিন গাৰ্গ গৈছিল, তেওঁলোকে আচলতে সেই যি প্ৰাপ্য ধন সেই ধন আদায় দিছিল আৰু সেই সকলোবোৰ কথা জানিবৰ বাবে আজি চিআইডি কাৰ্যালয়লৈ তেওঁলোকক তলব কৰা হৈছে। কিন্তু চিআইডিৰ সমান্তৰালকৈ এতিয়া গোটেই আন এটা গোচৰ আই বহিভূত যি সম্পত্তিৰ গোচৰ, বিশেষকৈ সিদ্ধাৰ্থ শৰ্মাই হওক বা শ্যামকানু মহন্তই হওক, তেওঁলোকৰ যি গোচৰ আন এটা গোচৰ, সেই গোচৰটো ইডিয়ে চাই আছে। আৰু বিশেষকৈ বাক্সাত গৈ তেওঁলোকে যি জেল আছে সেই জেলত গৈ তেওঁলোকে সোধা পোছা অব্যাহত ৰাখিছিল। আৰু সেই তাৰ যি তথ্য সেই তথ্য কিছু মই দিব বিচাৰিছোঁ, কাৰণ বহু বিস্ফোৰক তথ্য লাভ কৰিছে যে শ্যামকানু মহন্তই কেনেধৰণে আচলতে ফেষ্টিভেল পতাৰ নামত তেওঁ শুৱে বাৱে কেনেধৰণে একাংশ বিষয়াক লগ ধৰি বিষয়াক মেনেজ কৰি তেওঁলোকে কেনেধৰণে ধন লুটিপুটি খাইছিল সেই সকলোখিনি তথ্য পোহৰলৈ আহিছে। এতিয়া এইখিনি যিসমূহ বিহু সমিতি বা যিসমূহ ব্যৱসায়ীৰ লগত জড়িত সেই লোকসকলক ইয়ালৈ মাতিছে, সেইসকলৰ পৰা শ্যামকানু মহন্তৰ সমান্তৰালকৈ যি আচলতে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ যি প্ৰাপ্য ধন সেই ধন কেনেধৰণে আচলতে সৰাট কৰিছিল সেইখিনি তথ্য পাইছে। কিন্তু সমান্তৰালকৈ ইডিৰ ফালৰ পৰাও যিখিনি তথ্য শ্যামকানু মহন্তই আচলতে টকা ক'ত পাইছিল, কেনেধৰণে ঘটিছিল, সেই সকলোখিনি তথ্য তেওঁলোকৰ হাতত আছে। আৰু বহু মেইল চাই আচলতে চৰকাৰী ধন কোনো লোকে কিবা অনুষ্ঠান বা পোৱাৰ বাবে তেওঁলোকে পুঁজি সংগ্ৰহ কৰিব পাৰে বা তেওঁলোকে ল'ব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু তেওঁ বহু বিষয়াৰ লগত ঘনিষ্ঠ হৈ কেনেধৰণে আচলতে এই টকাসমূহ ঘটিলে সেই তথ্য পাইছে। আৰু সেই বহু বিষয়াক একাংশ IS বিষয়া আছে, সেই বিষয়াসকলক মেনেজ কৰি কেনেধৰণে তেওঁলোকৰ জৰিয়তে এই টকাসমূহ আদায় কৰিছিল। আৰু সেই বিষয়াসকলকো শ্যামকানু মহন্তই কমিশ্যন দিছিল, টকা উলিয়াই দিয়াৰ নামত কমিশ্যন দিছিল। আৰু কেৱল অসমৰ নহয়, নৰ্থ ইষ্টৰ বহু ৰাজ্য আছে সেইসমূহৰ পৰা আৰু বহিৰাজ্যৰো বহু লোকৰ সৈতে ঘনিষ্ঠ হৈ তেওঁ বহুখিনি টকা লুটিলে, সেইখিনি ইডিয়ে চাই আছে। পৰৱৰ্তী সময়ত সেই যি অভিযোগনামা দাখিল কৰিব তাত সকলোখিনি বিষয়াসহ সেইসমূহৰ নাম আহিব। কিন্তু ডাঙৰ কথাটো হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত সেই তদন্ত কৰিবলৈ যাওঁতে এই যিসমূহ বিষয় আচলতে পোহৰলৈ আহিল, তাক লৈ এতিয়া সকলোতে প্ৰশ্ন উত্থাপন হৈছে, কাৰ আৰ্থিক পুষ্ট হৈ এনেধৰণে শুৱে বাৱে ধন ঘটিলে। আৰু জুবিন গাৰ্গৰ যি মৃত্যুৰ যি আচলতে তদন্ত সেই তদন্ত কৰি আছে আৰু অভিযোগনামা 8 তাৰিখে দিয়াৰ কথা আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে 3টা তাৰিখ সলনি কৰিলে। কিন্তু যদি ঠিকে থাকে তেন্তে 8 ডিচেম্বৰত, মাজত মাত্ৰ কেইটামান দিন আছে আৰু সেইকেইটা দিনৰ ভিতৰতে সম্পূৰ্ণভাৱে তেওঁলোকে অভিযোগনামা এতিয়া লিখাত ব্যস্ত হৈ আছে। আৰু 8 তাৰিখে অভিযোগনামা আদালতত দাখিল কৰিব। যদিহে মুখ্যমন্ত্ৰীয়ে পুনৰ তাৰিখ সলনি নকৰে তেন্তে পূৰ্বে কোৱাৰ মতে 8 তাৰিখে অভিযোগনামা দাখিল
কৰিব কিন্তু পৰৱৰ্তী সময়ত কেনেধৰণে আচলতে গোটেই ঘটনাটো কাৰণ মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰে বাৰে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু হত্যাকাণ্ডৰ মূল কাৰণ হ'ল তেওঁৰ টকা আৰু তেওঁৰ সম্পত্তি আত্মসাৎ কৰা আৰু ইয়াত কেৱল সিদ্ধাৰ্থ শৰ্মাৰ কথাই কোৱা হৈছে নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন আছে আৰু এই যি শ্যামকানু মহন্তই কেনেধৰণে ফেষ্টিভেল পতাৰ নামত জুবিন গাৰ্গক ব্যৱহাৰ কৰি আচলতে এনেকুৱা এক ঘটনা সংঘটিত হ'বলৈ পালে কেনেধৰণে তেওঁক বাহিৰত নি তেওঁক কোনো ধৰণৰ কেয়াৰ নললে কেৱল টকা অৰ্জনৰ সময়ত জুবিন গাৰ্গক কেনেধৰণে আচলতে ব্যৱহাৰ কৰিলে সেই সকলোখিনি চাই আছে আজি দুগৰাকী ব্যক্তি আহিছে আৰু হয়তো আহিব কিন্তু নিশ্চয়কৈ মিতালী এতিয়া সকলোৱে আশা কৰিছে যে জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আৰু এখোজ আগবঢ়াই চাৰ্জশ্বিট দাখিল হওক সোনকালে চাৰ্জশ্বিট দাখিল হওক 8 ডিচেম্বৰত চাৰ্জশ্বিট দাখিলৰ সম্ভাৱনা আছে SITয়ে ইতিমধ্যে চাৰ্জশ্বিট সাজু কৰা বুলি আপুনি জানিবলৈ দিছে আৰু তাৰ সমান্তৰালভাৱে আজিৰ দিনটোতো দুগৰাকীকৈ লোকক সোধা পোছা কৰিবলৈ মাতি পঠিয়াইছে SITয়ে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই জুবিন গাৰ্গক কি ধৰণেৰে লুটিপুটি খালে কেনেধৰণেৰে ব্যৱহাৰ কৰিলে সেই সন্দৰ্ভত সম্পূৰ্ণ তদন্ত চলাই আছে ধন্যবাদ জনাইছোঁ মিতালী কোঁৱৰ